গুড মৰ্ণিং গাইজ উঠলো দে আৰু এটা নতুন ব্লগ ওলাই আহিলে বাকী আপোনালোকৰ ভালে আছে আৰু কামনা কৰিলোঁ পুৰা গা চা বিষ দি গৈছে পুৰা ঘুমতে ৰাতিপুৱা কি হ'ল গাইজ ৱাইফে নখটো লৈছে এনেকৈ নখটো লৈছে আহিখিনি দেখিছে নখটো মোৰ ভাঙি গ'ল হা গাইজ নখটো ভাঙোতেও দুখ কৰিব লাগে নখাই ভাঙিছে আহিব নহয় আকৌ নখটো কি যে হ'ব লাম গাইজ উঠিলে চাহ তাহতে লগ পাই আছোঁ গা চা পুৰা বেয়া আহিছে উঠি কিনে মই আহি গ'লোঁ তাৰপিছত মই অলপ আছোঁ বহি মুখ চুখ ফুলে কাৰণ এফালে মানুহজনীক মই জোকতে এফালে খং উঠছি সেইকাৰণে মই মুখ চুখ ফুলে বহি আছোঁ এফালে ভাগিনহঁতে খেলি আছে খেলা তো মই বোলো দে আৰু কিনো কৰিবি এহেঁতকে অলপ খেলা চালোঁ ক্ৰিকেট খেলা খেলি আছে বাকী নৰা দে আৰু আজি প্ৰেং কৰিব পাৰছিলোঁ প্ৰেং নকে মোৰ হ'ব যায় কিজানি ঐ হাত ওলাবি না তই ওলাবি না অঁ আকৌ সোমাই যা ওলাবি নাই অঁ আৰু সোমাই চাবি চলি গাইজ দিনটো আকৌ ব্লগ চক কৰা নহয় ৰাতিপুৱা যি এটা ক্লিপ লৈছিলোঁ সেয়ে বাকী ভাত চাত খালোঁ এতিয়া বাজিল 3টে ভাত চাত খাই অলপ বাছত বহি আছোঁ আজি একদম ব্লগ কৰিব একদম ইচ্ছা যোৱা নাই দে গাইজ আজি মন চোন ভাল নহয় সেইকাৰণে এইটো লগৰ শুনো লগোৱা মই বোলে চিগৰ খাওঁ মই তামোল খাওঁ মই অমুক খাওঁ মই তমুক খাওঁ মেমাক লগে থাকে আৰু মেমাকে মোৰ লগত কাজিয়া কৰি থাকে একদম ধুনীয়া পিঠা মোৰ কথাৰে লগে থকা এফালে অলপ দুপৰীয়া ভাতত খাই আছোঁ ৰেষ্ট লৈ এফালে পিছফালে আছে মানুহজনে ঘুমে পোক চোক ফুলে পূৰা আজি ৰাখাই জানাইছে গাইজ কি যে হ'ব আমি ঘৰত যাবৰ কাৰণে ৰেডি এফালে মানুহজনী আছে ৰেডি হয় এফালে মোৰ অলমষ্ট ৰেডি হৈ গ'লোঁ মাতামাতি নাই ময়ো মাতা নাই মোকো মাতা নাই মানে এনেকৈ আজি দিনটো চলি গ'ল দে গাইজ কি কৰিবি আৰু দেচোন দে যাওঁতে কি হয় চাওঁ মাতিব পাৰোঁ আৰু অলপ বহি আছোঁ বাহিৰত কাৰণ মানুহজনী হোৱা নাই ওলা জানেই নহয় 1 ঘণ্টা 1.5 ঘণ্টা 2 ঘণ্টা লাগি যায় ওলোতে বাপৰে বাপ সেই লাগি যায় বেজাৰ মাতিব পৰা নাই সেয়া নাচাইগা ফটো মাৰছি দে এয়া শুনছি দি মোবাইলটো ওলোৱাৰ লগত ডাঙৰ হৈ কিনে চাইকেলখন লৈ আহি আছিল মোবাইলটো ওলোৱাৰ লগে লগে ডাইৰেক্ট চাইকেলখন লগত চিৰি দিলে মানে কি হ'ব এই মামাই গোটেই ভিডিঅ' কৰি ভাইৰেল কৰি দিব বোলে মোক কি দেখিছে না পুৰা লাজ ফাইনেলি আমি ঘৰৰ ফালে যাত্ৰা কৰি দিলোঁ এফালে বহি আছে পিছফালে মুখ চুখ ফুলে ময়ো মাতা নাই মোকো মাতা নাই এনেকৈ আমাৰ যাত্ৰা চুৰু বাকী এতিয়া পালোঁ আমি নিটুৱা আৰু এই ভিতৰে আছোঁ বাকী আৰু কি হয় চাওঁচোন কিমান দূৰ নাম থাকে দে আৰু গাইজ কি কৰিবি গাইজ প্ৰেংক কৰিম বুলি চিন্তা কৰিছিলোঁ যাই থাকি কিবা বেলেগে আহি গ'ল সেইকাৰণে আজি একদম একো কৰিব নোৱাৰিলোঁ বুজোতে মোৰ কিবা আহি গৈছে আজি ভাবছিলোঁ অলপ প্ৰেংক কৰিম ধেমালি কৰিম ভিডিঅ'টোত আপোনালোকে ভাল পাব চাই কিন্তু কিয় বেলেগে আহি থাকিলে গাইজ হ'ব দে গাইজ নেক্সট ভিডিঅ'ত নিশ্চয় অলপ কম আৰু এটা ভাল ভিডিঅ'ত কিবা এটা কৰিব খুজিছিলোঁ গাইজ কিবা হৈ গ'ল আৰু বুজোতে মোৰ মাথাটোৱে আহি গৈছে দে হ'ব দে